এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত এতিয়া ভয়ংকৰ বান পৰিস্থিতি আৰু তাৰ পাছতে এতিয়া ৰাজ্যবাসীক বিশেষ আহ্বান জনাইছে প্ৰাক্তন সাংসদ তথা মৌলানা বদৰুদ্দিন আজমলে। আজমলে দুখ প্ৰকাশ কৰি কৈছে যে বিপদৰ সময়ত এতিয়া বানাক্ৰান্তক সহায় কৰক, যদি সহায় নকৰে তেনেহলে ভগৱান বা আল্লাহেও আপোনাক ক্ষমা নকৰিব। নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত এতিয়া প্ৰাক্তন সাংসদ গৰাকীয়ে আজমলে প্ৰথমবাৰৰ বাবে এনেদৰে এতিয়া পুনৰ ৰাইজৰ হকে মাত মতা দেখিবলৈ পোৱা গৈছে। সকলোকে আহ্বান জনাইছে বদৰুদ্দিন আজমলে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। বদৰুদ্দিন আজমলৰ বিশেষ আহ্বান, বহুদিনৰ মূৰত পুনৰ জনতাৰ কাষলৈ এতিয়া বদৰুদ্দিন আজমল। নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত প্ৰথমবাৰলৈ জনতাৰ হকে মাত মাতিছে এতিয়া আজমলে। জনতাৰ হকে মাত মাতিছে। এইবাৰ ৰাজ্যৰ বৰ্ণাঢ্যক বা বানাক্ৰান্তক লৈ উদ্বিগ্ন হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। অসমৰ বান বিধ্বস্ত অঞ্চলত সহায় আগবঢ়াবলৈ আহ্বান জনাইছে আজমলে। আৰু বিপদৰ সময়ত ৰাজনীতি নকৰি সদল বলে আগুৱাই আহিবলৈও আহ্বান বদৰুদ্দিন আজমলৰ। বৰাক ভেলীৰ AIDFৰ 5 বিধায়ককো আহ্বান জনাইছে বদৰুদ্দিন আজমলে যে বিপদৰ সময়ত বানাক্ৰান্তক সহায় কৰক। বিপদৰ সময়ত থিয় নিদিলে আল্লাহ বা ভগৱানেও ক্ষমা নকৰিব। কৰিমগঞ্জৰ সাংসদ কৃপানাথ মালাকো বিশেষ অনুৰোধ বদৰুদ্দিন আজমলৰ। আৰু লাখ লাখ মুছলমানে আপোনাক ভোট দিছে, গতিকে এই মুছলমান লোকৰ বানাক্ৰান্তৰ মাজত আপুনি যাওক, সহায় কৰক। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে সহায় আগবঢ়োৱাৰ আহ্বান জনাইছে বদৰুদ্দিন আজমলে। আৰু আনহাতে কৰিমগঞ্জৰ ব্যৱসায়ী তথা পুঁজিপতি সকলোকো বিশেষ আহ্বান জনালে বদৰুদ্দিন আজমলে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত যে নিৰ্বাচনত পৰাজয় হোৱাৰ পাছতেই প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল এতিয়া ৰাইজৰ কাষলৈ পুনৰ ঘূৰি আহিছে। জনতাৰ হকে মাত মতা পৰিলক্ষিত হৈছে। নিৰ্বাচনত পৰাজয় হোৱাৰ পাছত প্ৰথমবাৰলৈ জনতাৰ হকে মাত মাতিছে বদৰুদ্দিন আজমলে। আৰু এইবাৰ ৰাজ্যৰ বানাক্ৰান্তক লৈ উদ্বিগ্ন হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। আৰু আজমলে বিশেষ আহ্বান জনাই উল্লেখ কৰি কৈছে যে সকলোৱে বিপদৰ সময়ত বানাক্ৰান্তসকলক সহায় কৰক, আৰু যদি বিপদৰ সময়ত থিয় নিদিয়ে তেনেহলে আল্লাহ বা ভগৱানেও ক্ষমা নকৰিব বুলি উল্লেখ কৰিছে। কেৱল ইমানেই নহয়, বৰাক ভেলীৰ 5 AIDFৰ বিধায়ককো বিশেষ আহ্বান যে ৰাইজৰ কাষলৈ যাওক। লগতে নতুনকৈ কৰিমগঞ্জৰ যিগৰাকী সাংসদ কৃপানাথ মালা, তেখেতকো বিশেষ আহ্বান জনাইছে বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কৃপানাথ মালাক উদ্দেশ্যি কৈছে যে আপোনাক লাখ লাখ মুছলমান লোকে ভোট দিছে, গতিকে আপুনি সেইসকল বানাক্ৰান্ত লোকৰ বাবে কিবা এটা কৰক, সহায় কৰক বুলি বিশেষ আহ্বান বদৰুদ্দিন আজমলৰ। আজমলৰ কি মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। 24 নাম আসসালামু আলাইকুম, নমস্কাৰ। মই আজি একবাৰ আকৌ আপোনালোকৰ সন্মুখত আহিছোঁ বহুত দুখদায়ক কিছা লৈ। এক সপ্তাহ আগে মই মদিনা শৰীফৰ পৰা ৰিকুৱেষ্ট কৰিছিলোঁ গোটেই অসমবাসীক যে আমাৰ হাইলাকান্দি, কৰিমগঞ্জ জিলা আৰু বহুত জেগাত বানপানী বহুত বেছি হৈছে। ফ্লাড 2024 নামে দিয়া হৈছে। আৰু বহুত মানুহ লাখ লাখ মানুহ বিপদত আছে, লাখ লাখ মানুহ শিবিৰত গৈ পাইছে। আৰু চব মানুহ কাপড় টাপড় কাৰণে, খৰাব খোৱাৰ বস্তু খোৱাৰ কাৰণে, বেবি ফুডৰ কাৰণে মানুহে হাহাকাৰ কৰি আছে। মই ৰিকুৱেষ্ট কৰিছিলোঁ আমাক জমিয়তুল উলামাক, অসমক, হাইলাকান্দি, কৰিমগঞ্জ। ভাল লাগিছে যে 3-4 দিনৰ পৰা আমাৰ কৰিমগঞ্জ জমিয়তুল উলামা, মৌলানা লোকমান চাহাব, মৌলানা মেহবুব চাহাব আৰু তেখেতৰ সাথী সংগীসকলে মিলি নাৱত ওলাই হাজাৰ হাজাৰ পেকেট ৰিলিফ বিতৰণ কৰি আছে। হাইলাকান্দিৰ মৌলানা তাজউদ্দিন চাহাব, বাহাৰ ভাই আৰু বহুত মানুহ নামিছে। কইলে এনেকুৱা নাই যে কৰিমগঞ্জৰ মানুহৰ পইচা নাই, বহুত পইচাৱালা আছে, ডাঙৰ ডাঙৰ পইচাৱালা আছে। আৰু হাইলাকান্দিতো আছে, ডাঙৰ ডাঙৰ বেপাৰীসকল আছে। কইলে মই ৰিকুৱেষ্ট কৰাৰ পাছতো আজিলৈকে কোনো এটা অৰ্গেনাইজেশ্যন, কোনো সংগঠন, 2-1টা গ্ৰুপে পলিটিক্যালি মই দেখিছোঁ যে 1 কাৰ্টুন 5,000 টকাৰ 1 কাৰ্টুন বিস্কিট আৰু পানী লৈ ওলাইছে, নাৱৰ ভিতৰত শ্বুটিং কৰি আছে। এইটো কি হৈ যাব ইমান ডাঙৰ বিপদৰ পৰা? এতিয়া মই আকৌ একবাৰ আমাৰ যে 5জন বিধায়ক আছে
मैं आपलोक हाथ जोड़ी रिक्वेस्ट कर आल्लाह आपलोको बहुत पैसा दिसे और ये परीक्षार समय मानुष विपद जेतिया थाके विपदत कौन काम आए दुष काम आए এই বিপদৰ টাইম আপোনালোকে চাব নালাগে কোনে ভোট কিমান দিছে কোনো দিয়া নাই এক পয়সা ভোট নালাগে আমাৰ সেৱা লাগে মানৱ সেৱাৰ কাৰণে আমি ৰাস্তাত আহিছোঁ এইটোৰ কাৰণে আপোনালোকে এজন এজন এমএলএ কমসে কম যিমান পাৰে বস্তু লৈ নাও লৈ আপোনালোকে ময়দানত নামক আৰু যিমান পাৰ্টিৰ ডাঙৰ ডাঙৰ পাৰ্টিয়ে মানুহসকলক ভোট লৈছে কংগ্ৰেছৰ হোক বিজেপিৰ হোক আমাৰ মুছলমানে बहुत लाख लाख भोट दी करीमगंजर एमपी साहब को जिताइसे मैं आपको रिक्वेस्ट कर और डाँर डाँर जिमान रिलेटসকল আছে पैसा लई आल्लाह दिसे पैसा আজি আছে কালি নাথাকিব ওপৰলৈ আপদ বিপদ পাঠায় আপোনাৰ আমাক পৰীক্ষাৰ কাৰণে এইটোৰ কাৰণে মই আশা আছে মোৰ এই বিলটো আপোনালোকে শুনিব মই কাৰ ওপৰত কোনো ক্ৰিটিসাইজ কৰা নাই আল্লাহকে বাস্তে এই পয়সা বাঁচালে নাবাচিব শেষ হৈ যাব একদিন আমি এই পৃথিৱীৰ পৰা যাম যাবই লাগিব এই যে মানুহ হিন্দু মুছলমান হোক যে কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে ময়দানত নামি এই মানুহবিলাকক সাহায্য কৰিব বুলি মই আশা ৰাখিলোঁ মই আকৌ একবাৰ হাত জোৰি আবেদন কৰি আছোঁ নিবেদন কৰি আছোঁ আপোনালোকে ময়দানত নামি এই মানুহবিলাকক 1 টকা 2 টকা 5 টকা যি পাৰে এইটো সাহায্য কৰক খোদা হাফিজ মোৰ আশা আছে আপোনালোকে এই কথাটো শুনিব কিছু মানুহ মোৰ এই বিলৰ পিছত ময়দানত নামিব मैं आशा रखी खुदा हाफिज जय हिंद जय आयोग अस्सलाम वालेकुम नमस्कार मैं आज एक बार আকৌ আপোনালোকৰ সন্মুখত আহিছোঁ बहुत ही दुखदायक किस्सा লৈ एक सप्ताह आगे मैं मदिना शरीफৰ পৰা रिक्वेस्ट কৰিছিলোঁ গোটেই অসমবাসীক যে আমাৰ হাইলাকান্দি কৰিমগঞ্জ জিলা আৰু বহুত জায়গাত বানপানী বহুত বেছি হৈছে फ्लड 2024 नामे दिया हुई है और बहुत मानु लाख लाख मानु विपदत आसे लाख लाख मानु शिविरत गई पाइसे और सब मानु कापड़ टापड़ কাৰণে खराब খোৱাৰ বস্তু খোৱাৰ কাৰণে বেবি ফুডৰ কাৰণে মানুহে হাহাকাৰ কৰি আছে মই ৰিকুৱেষ্ট কৰিছিলোঁ আমাক জমিয়তুল উলামাক অসমক হাইলাকান্দি কৰিমগঞ্জ ভাল লাগিছে যে 3-4 দিনৰ পৰা আমার করিমগঞ্জ জমিয়তুল উলামা মৌলানা লোকমান সাহেব মৌলানা মেহবুব সাহেব और তেখেতৰ সাথী সঙ্গীসকলে মিলি নাও তোলাই হাজাৰ হাজাৰ পেকেট রিলিফ বিতরণ কৰি আছে।